আমাৰ দাবী একদম সাধাৰণ। আমি মাত্ৰ কেইটামান বস্তু বিচাৰিছো। আমাৰ প্ৰথম চাকৰি নিৰাপত্তা, দ্বিতীয় হৈছে আমি এতিয়া যিটো বজাৰৰ মূল্যৰ লগত চলিব পৰাকৈ এটা দৰমহা বিচাৰিছো, আৰু আমাৰ যিখিনি আনুষংগিক আছে লগত সেইখিনি বস্তুৱে আমি বিচাৰিছো। আৰু এই কোম্পানীটোৱে যিখিনি আমাক অত্যাচাৰ কৰে সেই অত্যাচাৰখিনিৰ পৰা আমি অকণমান সমাধান বিচাৰিছো। আমি সঁচাকৈ দুখিত। আমি আজি 17টা বছৰে মানৱ সেৱা লিখা এটা সেৱাৰ লগত জড়িত হৈ আছো, আৰু এই 17টা বছৰে আমি অকল সেৱাই আগবঢ়াই আছো। আমাৰ কোনো স্বাৰ্থ নাই তাত। আমি দিন ৰাত একাকাৰ কৰি পিনি অকল আমি সেৱা আগবঢ়াই আছো। গতিকে অসমৰ প্ৰতিজন সচেতন নাগৰিক, প্ৰতিটো দল সংগঠন আৰু প্ৰতিজন বুদ্ধিজীৱীকে লগতে আমাৰ সাংবাদিক মাধ্যমে আমাক বহুত সহায় কৰি আছে। তেখেতক সকলো লোকে কাটৰ বুলি অনুৰোধ, আমাৰ হৈ অন্ততঃ এবাৰ মাত মাতিবৰ কাৰণে অনুৰোধ জনাইছো। কিয়নো আমি আজি 17টা বছৰে আপোনালোকক অকল এটা ফোন কলতে আমি গৈ আপোনালোকৰ ওপৰত যেতিয়া নেকি আপোনালোকৰ অসুবিধা হয় আমি তেতিয়াই আপোনালোকৰ ওচৰত আমি উপস্থিত হওঁগৈ। গতিকে আজি আমি নিজে আজি বহুত সমস্যাত জড়িত, আৰু এই সমস্যাখিনিৰ পৰা পৰিত্ৰাণ পাবলৈ আজি আমি এনেকৈ আন্দোলন এটা এনেকে বহি থাকিবলগীয়া হৈছে আজি 4-5 দিন। গতিকে আমি কয় যে অসমৰ প্ৰতিজন নাগৰিককে আমি আহ্বান জনাইছো, আমাৰ হৈ অকণমান আপোনালোকে চিন্তা কৰক, আমাৰ হৈ আপোনালোকে অকণমান মাত মাতক, আৰু আমাৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাত অকণমান সহায় কৰক। আমি এইটোৱে ভাবিছো, আমি কেতিয়াও ৰাইজৰ পৰা আঁতৰত থাকিব খোজা নাই। আমি ৰাইজক সেৱা কৰিব বিচাৰিছো, কিন্তু যদি আমাৰ প্ৰাপ্য আমাৰ যিখিনি আমি দাবী কৰিছো সেইখিনি যদি আমাক চৰকাৰে অতি শীঘ্ৰে সমাধান কৰি দিয়ে, আমি হয়তো কালিৰ পৰাই আমি ইয়াৰ পৰা নিজৰ কৰ্মস্থলীলৈ যাবলৈ চেষ্টা কৰিম। আমাৰ ঠাইত বেলেগ এইটো আছে, এইটো বহুত কষ্ট পাইছো, কাৰণ এইটো যুক্তিসংগত নহয়। কাৰণ আমি আজি 17 বছৰ ধৰি চাকৰি কৰি আছো, এইটো সম্পূৰ্ণ অন্যায় কৰিছে আৰু অবৈধ। ৰাইজক ক'বলৈ বিচাৰিছো, আমিতো ষ্ট্ৰাইকত আছো, আজি 17 বছৰ পৰা একো এটা ভোট নাপালো। আমি একো সহায় কৰিব পৰা নাই এতিয়া, তাৰ কাৰণে আমি ক্ষমা চাইছো আৰু আহিব লাগে মানুহ যিমান পাৰে আমাক হেল্প কৰিবলৈ। লাগিলে আমি ইয়াতে মৰিব প্ৰস্তুত আছো যদি আমাৰ দাবী পূৰণ নহয়। मैं ये कहना चाहता हूँ कि हमारा जितना लोग है, हम लोग एक साथ में ये धरना के लिए आया है, लेकिन हम लोग का ये पैसा नहीं है कि हम लोग को ये स्ट्राइक धरना करना है, लेकिन हम लोग मजबूर हो गया, उसके बाद ये धरना पे आया है। लेकिन हमारा जितना टाइम पे उन लोगों ने एक भी हमारे एम्प्लॉय को टर्मिनेट पे रखा है, तो अब तक हम लोग ये स्ट्राइक चलता रहेगा। आगे क्या होगा हम लोग को ये पता नहीं है। हमारा फैमिली तो बहुत तकलीफ से चल रहा है, वो राशन भी जो हम लोग ले रहा है वो बाकी दुकान से ले रहा था, लेकिन बहुत दिक्कत से हम लोग चल रहे हैं। मैं इसलिए आसाम का हर संगठन को आह्वान करता हूँ कि हम लोग का यही 2 दिन का टाइम है, आप लोग हमारा साथ दिए और हमारा जो प्रॉब्लम है वो आप लोग हेल्प कीजिए। आसाम का सीएम भारत का टॉप 1 सीएम है, वो जो भी चाहता है वो कर सकता है। वो आज तक हम लोग इतने दिन से ये स्ट्राइक कर रहा है, वो शायद कोई बिजी वजह से उनको पता नहीं है। वही आपके जरिए मैं उसको वही रिक्वेस्ट करूंगा कि हमारा जो तकलीफ है उसमें ध्यान दे, और हमारा जो प्रॉब्लम है हम तो इतना बड़ा डिमांड नहीं किया है, छोटा डिमांड किया है, हमारा वो डिमांड फुलफिल कीजिए। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আমাৰ বিজেপি চৰকাৰৰ আমি বাৰে বাৰে বিনম্ৰ অনুৰোধ জনাই আছো যে আমাৰ এইটো সাধাৰণ দাবী, এই দাবীবোৰ যাতে তেওঁলোকে আমাক এইটো পূৰণ কৰে। কিয় কাৰণে আমাৰো ভৱিষ্যতৰ কথা আছে, ল'ৰা ছোৱালীৰ কথা আছে। আমি বহুত দুখ আৰু কষ্টৰে আমি চলি আছো। এতিয়া আমাক যি দৰমহা দিয়ে সেইটো দৰমহা দি আমাৰ গোটেই পৰিয়ালটো নচলা হৈছে, আমি চলিব পৰা নাই, আমাৰ বহুত কষ্ট অনুভৱ হৈ আছে। গতিকে আজি 17 বছৰৰ পৰা আমি চাকৰি কৰি আছো, 17 বছৰৰ পৰা কৰি আহি আছো। এতিয়ালৈকে আমি এনেকা কোনো চৰকাৰৰ পৰা সুযোগ যেনেকা পাব লাগে তেনেকা আমি আজিলৈকে পোৱা নাই। আমাৰ কাৰ্যসূচী অবিৰামভাৱে চলাই নিম বুলি ভাবিছো, ইয়াতকৈ ভয়ানক হ'ব বুলি ভাবিছো। যিখিনি কৰ্মচাৰী ইতিমধ্যে শুনা পাইছো বৰখাস্ত হৈছে, যদি কোৱা হয় আপোনালোকৰ দাবীবোৰ পূৰণ কৰা হ'ব, কিন্তু বৰখাস্ত হোৱা কৰ্মচাৰীবোৰ উঠাই লোৱা নহ'ব বা যোগদান কৰিবলৈ দিয়া নহ'ব, তেতিয়াহ'লে আপোনালোকৰ স্থিতি কি হ'ব? আমাৰ যিমানখিনি কৰ্মচাৰীক বৰখাস্ত কৰা হৈছে গোটেইখিনি বৰখাস্ত উঠাই ল'ব লাগিব, আৰু আমাৰ সম্পূৰ্ণ দাবীখিনি মানি ল'ব লাগিব। মানি নোলোৱালৈকে আমি ইয়াৰ পৰা নুঠো, ধৰণত বহিয়ে থাকিম। অসমবাসী ৰাইজলৈ আমি এইটোৱে আহ্বান কৰিম যে আপোনালোক যেনেকৈ এটা ফোন কলতে আপোনালোকে আমাক চোতালত পাইছে, আমি তেনেকৈ প্ৰতিজ্ঞাবদ্ধ আপোনালোকক আমি সেৱা দিবলৈ সাজু আছো। কিন্তু আমাৰ যি প্ৰাপ্য, আমাৰ প্ৰাপ্যখিনি পুৱাই দিবলৈ আপোনালোকেও সহযোগ কৰক। আমি কাতৰ অনুৰোধ জনাম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে বস্তুটো
অতি শীঘ্ৰে আমাৰ সমস্যাখিনি সমাধান কৰি দিয়ে। আমি নিজৰ প্ৰাপ্যৰ কাৰণে আহিছো ইয়াত, 6 দিন ৰানিং হৈ আছে। এনেকুৱাতো পজিটিভ একো অহা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাওঁ, আমি কোনো ৰাজনীতি কৰিব অহা নাই, আমি চৰকাৰ বনাব অহা নাই, চৰকাৰ সলাব অহা নাই। আমাক আপোনাক আমি বেয়া নাপাওঁ, আমি সংগঠনৰ কোনো এজন 3000 কৰ্মচাৰী, এজন কৰ্মচাৰী আপোনাক বেয়া নাপায়, ভাল পায়, কিন্তু আমাৰ ক্ষেত্ৰত আপুনি চকু দিয়া নাই, নজৰ দিয়া নাই। আমি কেনেকে চলি আছো, আমাৰ পৰিয়াল কেনেকে চলি আছে, সেই বিষয়ে আপুনি অলপ নজৰ দিয়ক। আমাৰ প্ৰাপ্য আদায় মুকলি কৰি দিয়ক। সামান্য এটা দৰমহা দি আছে, এইখিনি দৰমহাৰে বৰ্তমান মূল্যবৃদ্ধিৰ দিনত আমি চলিব নোৱাৰো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আহ্বান জনাইছো যে আমাৰ দাবীসমূহ পূৰণ কৰি দিয়ে। गैर कानूनी है तो वो लोग क्या गैर कानूनी नहीं कर रहा है क्या? हाँ बोले आपका वो लोग भी तो गैर कानूनी से काम चला रहा है ना। अभी उन लोगों का 30 तारीख को उनका टेंडर ही खत्म हो गया। टेंडर खत्म होने के बाद वो कोई मतलब ऐसा कोई मतलब टर्मिनेशन कोई देता है क्या? वो लोग पहले वो अपना गैर कानूनी काम छोड़िए, फिर हम लोग का जो अपना हम लोग का डिमांड है ना, वो डिमांड हम लोग का पूरा कीजिए, फिर उसके बाद हम लोग भी अपना ये जो धरना का जो है ना वही हम लोग छोड़ेंगे। আমি যেতিয়ালৈকে আমাৰ সমস্যা সমাধান নহয়, মই যেতিয়ালৈকে এই কোম্পানীটোক চৰকাৰে হস্তক্ষেপ নকৰে বা মাটি নলগায়, তেতিয়ালৈকে আমাৰ কৰিব। আমাৰ সন্দেহ হৈছে এই কোম্পানীটোৱে অত দিনৰ পৰা মিছা মাত মাতি আহি মিছা অপবাদ দি আমাৰ কৰ্মচাৰীসকলক এনেদৰে কাম কৰে, জনসাধাৰণক অপপ্ৰচাৰ চলাই, জনসাধাৰণক যেনেকে ৰাইজক সেৱা চলাব লাগে তেনেকে সেৱা চলা নাই। মোৰ এতিয়া সন্দেহ হৈছে আমি যে কৰ্মবিৰতি কৰিছো, আমি এই কৰ্মবিৰতি হঠাৎ পোৱা নাই, কিন্তু এই কোম্পানীটোৱে হয়তো চৰকাৰৰ অপপ্ৰচাৰ চলাই আমাৰ বিৰুদ্ধে বহু অপবাদ প্ৰচাৰ চলাই হয়তো চৰকাৰক অৱগত কৰি আছে। সেইবাবে চৰকাৰে চাগে আমাৰ লগত আজি 6 দিন পৰ্যায়েও আমাৰ লগত আলোচনা অহা নাই। আমাৰ বিশ্বাস আছে অসম চৰকাৰ বিশ্বাস আছে, জনাৰ্দনৰ প্ৰতি তেখেতলোকৰ আস্থা আছে, সেয়ে জনসাধাৰণক ন্যায় দিবৰ কাৰণে নিশ্চয় আগবাঢ়ি আহিব। আজি আপোনালোকে দেখিছে আমি আন্দোলন, আমাৰ আন্দোলনটো আমাৰ পেছা নহয়, আমি উপায়িতভাৱে আন্দোলন কৰিছো। দুবেলা দুসাঁজ খাই ঘৰৰ সংসাৰৰ লগত চলি থকা এজন কৰ্মচাৰী, আন্দোলন আমাৰ কাম্য নহয়, আন্দোলন আমাৰ ভাষা নহয়। এতিয়া কথা হ'ল কি, উপায়বিহীন হৈ আজি 6টা দিন যোৱা 1 তাৰিখৰ পৰাই আমি অসমৰ সকলো ঠাইৰ পৰা আহি এই গুৱাহাটী চচলত ৰাস্তাত বহি আছো, ৰাস্তাতে শুইছো, তলতে শুইছো। এই ঠাণ্ডাত আমি ইয়াতে শুই আছো। কিয় শুই আছো? আমাৰ বহুত কিছুমান আৱেগ আছে, আমাৰ বহুত দুখ আছে। সেই দুখখিনি আৱেগখিনি কাৰ আগত আমি প্ৰকাশ কৰিম, কাক আমি আৱেগখিনি জনাম, কোনে আমাৰ কথাখিনি শুনিব? আৰু সেইকাৰণে আমি সেই কথাখিনি জনাবৰ কাৰণে একত্ৰিত হৈ ইয়াত আচলতে প্ৰতিবাদী কাৰ্যসূচী লৈছো। অসমৰ চৰকাৰখনে, অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে আমাৰ এই কথাবোৰ এবাৰ শুনক, আমাৰ হিয়াৰ কান্দোনখিনি এবাৰ শুনক।